আজি আমি আহিছিলোঁ যোৰহাটৰ লাহদৈগড়ত আছে লাচিত মৈদাম। এই লাচিত মৈদামলৈ আহিছিলোঁ। লাচিত মৈদাম থকা ঠাইখন যোৰহাটৰ পৰা প্ৰায় 15 কিলোমিটাৰ পূবলৈ আহিলে পোৱা যায়। ঠাইখনৰ নাম লাহদৈগড় আৰু ইয়াতে লাচিত বৰফুকনৰ এইটো চাওকচোন, প্ৰায় 125 ফুট ওখ এটা ব্ৰঞ্জৰ মূৰ্তি তৈয়াৰ কৰি থোৱা হৈছে। সম্পূৰ্ণ বাৰু হোৱাই নাই। এই গোটেই ঠাইখন প্ৰায় 16.5 একৰ মাটিৰে আগুৰা এটা এৰিয়া আচলতে, বহুত ডাঙৰ এৰিয়া, কিন্তু সম্পূৰ্ণকৈ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। এইখিনি আৰু অলপ কাম চলিয়ে আছে, মুকলি কৰা নাই, সেইকাৰণে টিকেটটোৰ পইচাও লোৱা নাই এতিয়া আমি সোমাওঁতে। খুব সুন্দৰ পৰিৱেশ আচলতে। আমি জুলাই মাহত গ'লোঁ যে বৰ ৰ'দ পালোঁ আচলতে। সন্ধিয়া সময়ত গ'লে আৰু অলপ ভাল লাগিলে হয়। খুব গছবোৰ ডাঙৰ হোৱা নাই কাষত থকা। গছবোৰ ডাঙৰ হ'লে ছাঁ পৰিলে আৰু ভাল লাগিব অৱশ্যে। এইবোৰ আচলতে মিউজিয়াম বনাইছে, কিন্তু মুকলি কৰা নাই, দুৱাৰ বন্ধে আছে, আমি সোমাব নোৱাৰিলোঁ বাৰু। সেইখিনি মুকলি কৰিলে চাই ভাল লাগিব। ইয়াত লাচিত বৰফুকনৰ স্মৃতি জড়িত বস্তুবোৰ থ'ব চাগে, চাই ভাল লাগিব আৰু। ইয়াৰ পৰা ওলাই আমি নিমাতী ঘাট পালোঁগৈ। এইখন ফেৰী মাজুলীৰ পৰা আহি ৰখিছেহি, আৰু মোৰ বাওঁফালে এখন ফেৰী আছে, সেইখন যাবলৈ সাজু হৈ আছে, মাজুলীলৈ যাব। মানুহ ভৰ্তি হৈছে আৰু। নিমাতী ঘাটৰ পৰা ওলাই আমাৰ যথেষ্ট ভোক লাগিলে, তাৰ কাৰণে আমি নিজৰা ধাবাত সোমালোগৈ। যোৰহাটৰ ৰাস্তাৰ কাষতে পায়। খাদ্যও খুব সুন্দৰ, মছলা কম, ভাল লাগিল। তাৰপাছতে পালোঁহি চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ। ইয়াতো গেটখন চাওকচোন, কি ধুনীয়াকৈ বনাইছে, সুন্দৰ এখন বৃহৎ গেট। এইটো এটা অডিটৰিয়াম। আমি ভিতৰলৈ সোমাই আহিলোঁ। ইয়াত অৱশ্যে টিকেট লৈছে 30 টকাকৈ পাৰ হেড। এই সন্মুখলৈ দেখিছেনে, ইয়াতো স্বৰ্গদেউ চুকাফাৰ এটা ডাঙৰ মূৰ্তি সজাই থোৱা আছে। খুব ধুনীয়াকৈ তৈয়াৰ কৰিছে তেওঁৰ সেই ৰাজকীয় পোচাক দি পেলাই। এইটো এটা মিউজিয়াম। মিউজিয়ামৰ ভিতৰত বহুতো আমি বস্তু দেখিবলৈ পালোঁ। ৱেপন দেখিলোঁ, বিভিন্ন ৰাজকীয় বয় বস্তুবোৰ দেখিলোঁ, কাপোৰ আছে, কিন্তু আচলতে ভিতৰত ভিডিঅ' কৰিব নিদিয়াৰ কাৰণে নোৱাৰিলোঁ আৰু। খুব ধুনীয়া এটা শান্ত পৰিৱেশ, খুব ভাল লাগিলে। বতাহ মাৰি আছে সুন্দৰকৈ। আমি বহিলোঁ বহুত সময় ইয়াতে চুকাফাৰ মূৰ্তিটোৰ তলতে। খুব ভাল লাগিল।
ইয়াতো এৰিয়াটো যথেষ্ট ডাঙৰ, গোটেইখিনি ঘূৰিবলৈ বহুত সময় লাগিব আচলতে। দিনটোৰ ভ্ৰমণ সামৰি আমি উভতি আহি আছোঁ। পাৰিলে আপোনালোকো যাব, চাবলৈ খুব ভাল লাগিব চাই। ধন্যবাদ।